নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মোৰ হাতৰ আখৰলৈ ছাত্ৰ-ছাত্ৰীসকল আজি অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ আপোন পাঠ পাঠ্যপুথিৰ তৃতীয় পাঠ শংকৰদেৱ এই পাঠটিৰ প্ৰশ্ন উত্তৰ লগতে অপৰঞ্চি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিবলৈ বিচাৰিছোঁ গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কোনো স্কিপ নকৰি ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই যাবা আৰু বহিত প্ৰশ্ন উত্তৰবোৰ লিখি ল'বা তেন্তে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ছাত্ৰ-ছাত্ৰীসকল এই শংকৰদেৱ পাঠটিৰ প্ৰথমতে ক্ৰিয়াকলাপ আছে ক্ৰিয়াকলাপত কি আছে অৰ্থৰ সৈতে চিনাকি হোৱা আওৰা আওৰা মানে পুনঃ আবৃত্তি কৰা বা মনত ৰখাৰ বাবে ঘনে ঘনে মাত বয়সস্থ মানে বয়সীয়াল বা অধিক বয়স হোৱা তাৰপিছত আছে উপলুঙা কৰ তাৰ মানে ঠাট্টা কৰি হাঁহ বা ব্যংগ কৰ কঠ মানে তৃণজাতীয় বস্তুৰে বহিবলৈ বা শুবলৈ কৰা আসন ডোঙা মানে পানী থকা সৰু খাল তাৰপিছত আছে কীৰ্তন ঘোষা মানে শংকৰদেৱে ৰচনা কৰা এখন পুথি ইয়াৰ পিছত পঢ়া আৰু বুজা আছে দন্ত্যা হৈ দন্ত্যা তৈষ্ট হৈতেষ্ট বুলি কয় দন্ত্যা হৈ তৈ ৰস্ত্ৰ তাৰমানে ইয়াতে দন্ত্যা হ দন্ত্যা ত আৰু ৰ এই তিনিওটা লগ লাগে এইটো যুক্তাক্ষৰ হৈছে অৰ্থাৎ হৈতেষ্ট তাৰপিছত মধ্যাহ্নি হয় নয় স্ন মধ্যাহ্নি হ আৰু মধ্যাহ্ন ন এই দুটা যোগ কৰি মধ্যাহ্নি হয় নয় স্ন ইয়াৰ পিছত আছে পঢ়া আৰু লিখা কৃষ্ণ বিষ্ণু বৈষ্ণৱ অস্ত্ৰ নিৰস্ত্ৰ অস্ত্ৰ শস্ত্ৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই পাঠত থকা এই যুক্তাক্ষৰবোৰ ধুনীয়াকৈ পঢ়িবলৈ যত্ন কৰিবা ইয়াৰ পিছত 1 নম্বৰত আছে প্ৰথমে কোৱা তাৰপিছত লিখা ক নম্বৰত ভকত দুজনে কিয় কথা পাতি আছিল ভকতসকলৰ মাজৰ সবাতোকৈ বয়সস্থ সৰ্বজয় আতৈৰ নাম গাই থকাৰ সময়ত প্ৰস্ৰাৱ ওলোৱা গম পাই ভকত দুজনে কথা পাতি আছিল তাৰপিছত খ নম্বৰত আছে শংকৰদেৱৰ প্ৰধান শিষ্যগৰাকীৰ নাম কি উত্তৰত লিখিবা তোমালোকে মাধৱদেৱ গ নম্বৰ মাধৱদেৱে শংকৰদেৱক কি বুলি সম্বোধন কৰিছিল উত্তৰত তোমালোকে লিখিবা বাপ বুলি সম্বোধন কৰিছিল ইয়াৰ পিছত 2 নম্বৰত আছে বুজা আৰু লিখা ইয়াতে আছে ভকত সোঁফালে কি লিখা আছে ভ কয় ত্যক্ত ভক্ত ঠিক তেনেকৈ ইয়াতে আছে ধৰম তেনেহ'লে ইয়াতে হ'ব ধৰ্ম কৰম কৰ্ম হৰক স্বৰ্গ 3 নম্বৰত আছে বাক্য ৰচনা কৰা প্ৰথমটো আছে মোহিতক বাক্য ৰচনা কৰিলে কি হ'ব শংকৰদেৱৰ কথাই সকলোকে মোহিত কৰিলে তোমালোকে এনেদৰে লিখিব পাৰিবা নাইবা শংকৰদেৱৰ কথাই নিলিখি বেলেগ মানুহৰ নামো লিখিব পাৰা তাৰপিছত আছে ভকতক বাক্য ৰচনা কৰিলে এনেধৰণে লিখিব পাৰা ভকতসকলে নামঘৰত নাম গাই আছে তাৰপিছত আছে মগ্ন সীতাই কিতাপ পঢ়াত মগ্ন হৈ আছে শেষৰটো আছে কি অসুখ যদুৰ পেটৰ অসুখ হৈছে ইয়াৰ পিছত 4 নম্বৰত আছে শংকৰদেৱৰ বিষয়ে যি জানা কোৱা তোমালোকে এনেদৰে লিখিবা 1449 চনত নগাঁও জিলাৰ বৰদুৱাৰ আলিপুখুৰী নামৰ গাঁৱত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল তেওঁৰ
দেউতাকৰ নাম আছিল কুসুম্বৰ ভূঞা আৰু মাকৰ নাম আছিল সত্যসন্ধ্যা। সৰুতে পিতৃ মাতৃৰ মৃত্যু হোৱাত বুঢ়ীমাক খেৰসূতীয়ে তুলি তালি ডাঙৰ কৰে। তেখেতে 12 বছৰ ভাৰতৰ নানা তীৰ্থস্থান ভ্ৰমণ কৰি আহি অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰে। তেওঁৰ প্ৰধান শিষ্য আছিল মাধৱদেৱ। তেওঁ অসমৰ বিভিন্ন স্থানত সত্ৰসমূহ প্ৰতিষ্ঠা কৰিছিল। তেখেতে ৰচনা কৰা পুথিসমূহ হ'ল কীৰ্তন, দশম, ভাগৱত, হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ আদি। শ্ৰীমন্ত শংকৰদেৱৰ 1569 চনত 120 বছৰ বয়সত মৃত্যু হয়। তোমালোকে এইখিনি লিখিলে হ'ব। ইয়াৰ পিছত কিছুমান অতিৰিক্ত প্ৰশ্ন উলিওৱা হৈছে। 1 নম্বৰ, বাপ, এয়া আপুনি কি কৰিছে? এইবোৰতো আপোনাৰ কাম নহয়, কোনোবা দাস-দাসীয়ে কৰিলেহেঁতেন। উক্ত কথাষাৰ কোনে কৈছিল, কাক কৈছিল? উত্তৰ তোমালোকে লিখিবা, উক্ত কথাষাৰ মাধৱদেৱে শংকৰদেৱক কৈছিল। তাৰপিছত 2 নম্বৰৰ প্ৰশ্ন, শুনা, দাস-দাসীয়েতো এইবোৰ কাম সদায়ে কৰে। আজি যেনিবা মই কৰিলোঁ, তাতে কি ডাঙৰ কথাটো হ'ল? কথাষাৰ কোনে কাক কৈছিল? উত্তৰ তোমালোকে লিখিবা, শংকৰদেৱে মাধৱদেৱক কৈছিল। তাৰপিছত 3 নম্বৰ প্ৰশ্ন, তলত দিয়া যুক্তাক্ষৰবোৰ শেষত ব্যৱহাৰ কৰি দুটাকৈ বানান লিখা। মূৰ্ধন্য ষ ন্যাস্য আৰু এটা হয় তয় ৰাষ্ট্ৰ। মূৰ্ধন্য ষ ন্যাস্যত শেষত থকা দুটা বানান এনেকৈ দৰে লিখিবা, বিষ্ণু, কৃষ্ণ। তাৰপিছত দন্ত্য হয় তয় ৰাষ্ট্ৰ শেষত থকা দুটা বানান লিখিবা, বস্ত্ৰ, অস্ত্ৰ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, শংকৰদেৱ পাঠটিৰ প্ৰশ্নৰ উত্তৰ ইমানখিনি আছিল। ভিডিঅ'টো চাই কেনেকুৱা পালা? যদি ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰিবা। যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছা, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবা, যাতে মই দিয়া পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকৰ ন'টিফিকেশ্যনত গৈ পায়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। পুনৰ লগ পাম আৰু নতুন ভিডিঅ'লৈ। ধন্যবাদ।